নমস্কাৰ শিক্ষাগুৰুসকল, মোৰ নাম কমল পাল আৰু আপোনালোকক মোৰ ইউটিউব চেনেলত স্বাগতম জনাওঁ। শিক্ষাগুৰুসকল, আজি মই এই ভিডিঅ'ত আপোনালোকক দেখাবলৈ চেষ্টা কৰিম যে আপোনালোকে পৰীক্ষা পে চৰ্চা 2026ত ষ্টুডেণ্টক কেনেকৈ পাৰ্টিচিপেশ্যন কৰাব। শিক্ষাগুৰুসকল, আপোনালোকে যেতিয়া পাৰ্টিচিপেশ্যন কৰাবলৈ যাব আপোনালোকে চাৰিটা অপশ্যন পাব। ফাৰ্ষ্ট হ'ল ষ্টুডেণ্ট ইণ্ডিভিজুৱেল পাৰ্টিচিপেশ্যন, অৰ্থাৎ ফাৰ্ষ্ট অপশ্যনত আপোনালোকে ক্লিক কৰি আপোনালোকে ষ্টুডেণ্টৰ নাম আৰু ফোন নম্বৰ দি আপোনালোকে ষ্টুডেণ্টক ইণ্ডিভিজুৱেল পাৰ্টিচিপেট কৰাব পাৰিব। সেকেন্ড অপশ্যন হ'ল ষ্টুডেণ্ট পাৰ্টিচিপেশ্যন থ্ৰু টিচাৰ লগইন, অৰ্থাৎ আপোনালোকে টিচাৰ লগইন কৰি আপোনালোকৰ স্কুলৰ গোটেই ষ্টুডেণ্টক আপোনালোকে এটা প্ৰফাইল দি পাৰ্টিচিপেট কৰাব পাৰিব। থাৰ্ড হ'ল টিচাৰ ইণ্ডিভিজুৱেল পাৰ্টিচিপেশ্যন, অৰ্থাৎ আপোনালোকে থাৰ্ড নম্বৰ অপশ্যনত ক্লিক কৰি টিচাৰক ইণ্ডিভিজুৱেল পাৰ্টিচিপেট কৰাব পাৰিব। আৰু ফৰ্থ হ'ল পেৰেণ্টছ পাৰ্টিচিপেশ্যন, অৰ্থাৎ তাতে আপোনালোকে ক্লিক কৰি পেৰেণ্টছক পাৰ্টিচিপেশ্যন কৰাব পাৰিব। শিক্ষাগুৰুসকল, সেকেন্ড অপশ্যন ষ্টুডেণ্ট পাৰ্টিচিপেশ্যন থ্ৰু টিচাৰ লগইন, মই সেই অপশ্যনত ক্লিক কৰি আপোনালোকে কেনেকৈ টিচাৰ লগইন দি আপোনালোকৰ স্কুলৰ গোটেই ষ্টুডেণ্টক পাৰ্টিচিপেট কৰাব সেইখন মই এই ভিডিঅ'ত দেখাই দিম। শিক্ষাগুৰুসকল, আপোনালোকে এই ভিডিঅ' স্কিপ নকৰাকৈ সম্পূৰ্ণ চাব আৰু আপোনালোকে যদি মোৰ চেনেলটো এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি দিব আৰু নটিফিকেশ্যন বেল আইকন টাচ কৰি অল কৰি দিব। ধন্যবাদ। শিক্ষাগুৰুসকল, আপোনালোকে পৰীক্ষা পে চৰ্চা 2026ত ষ্টুডেণ্টৰ পাৰ্টিচিপেশ্যন কৰাৰ বাবে ফাৰ্ষ্ট আপোনালোকে গুগল ক্ৰম অপেন কৰিব। গুগল ক্ৰম অপেন কৰাৰ পিছত আপোনালোকে গুগল ক্ৰমক ডেস্কটপ সেট কৰি ল'ব। কৰাৰ পিছত ইয়াতে আপোনালোকে টাইপ কৰিব পৰীক্ষা পে চৰ্চা 2026, মই টাইপ কৰি আছো। তো মই টাইপ কৰিলো, এতিয়া কি কৰিম মই সাৰ্চ কৰি দিম। সাৰ্চ কৰাৰ পিছত এনেকা পেজ ওপেন হ'ব। এই পেজক মই জুম কৰি আপোনালোকক দেখাই দি আছো। ইয়াতে দেখা পাই আছে পৰীক্ষা পে চৰ্চা 2026 বুলি লিখা আহিছে। ইয়াতে আপোনালোকে ক্লিক কৰিব। তো মই ক্লিক কৰিলো। ক্লিক কৰাৰ পিছত এনেকা পেজ ওপেন হ'ব। আপোনালোকে দেখা পাই আছে ইয়াতে এটা ইয়েলো বক্সত আপোনালোকে দেখা পাই আছে লিখা আছে পাৰ্টিচিপেট নাও বুলি। আপোনালোকে পাৰ্টিচিপেট নাওত ক্লিক কৰিব। কৰাৰ লগে লগে তলৰ পৰা স্ক্ৰল হৈ ওপৰলৈ অপশ্যন বিলাক আমাৰ আহি যাব। যেনেকে পাৰ্টিচিপেট এজ বুলি লিখা আছে, ইয়াতে আছে ষ্টুডেণ্ট সেল্ফ পাৰ্টিচিপেশ্যন, ইয়াতে আপোনালোকে ষ্টুডেণ্টক ইণ্ডিভিজুৱেল পাৰ্টিচিপেট কৰাব পাৰিব। তাৰপিছত আছে ষ্টুডেণ্ট পাৰ্টিচিপেশ্যন থ্ৰু টিচাৰ লগইন, অৰ্থাৎ টিচাৰক লগইন কৰাই আপোনালোকে আপোনালোকৰ স্কুলৰ গোটেই ষ্টুডেণ্টক পাৰ্টিচিপেট কৰাব পাৰিব এটা লগইন দি। তাৰপিছত আছে টিচাৰ, ইয়াতে টিচাৰে ইণ্ডিভিজুৱেল লগইন কৰিব পাৰিব। তাৰপিছত আছে পেৰেণ্টছ, ইয়াতে পেৰেণ্টছে ক্লিক কৰি পেৰেণ্টছৰ ইণ্ডিভিজুৱেল পাৰ্টিচিপেট কৰিব পাৰিব। তো মই ইয়াতে আপোনালোকক দেখাই দিম আপোনালোকে কেনেকৈ টিচাৰ লগইন কৰি ষ্টুডেণ্টৰ পাৰ্টিচিপেশ্যন কৰাব। তাৰ বাবে এই অপশ্যন আপোনালোকে দেখা পাই আছে ষ্টুডেণ্ট থ্ৰু পাৰ্টিচিপেশ্যন থ্ৰু টিচাৰ লগইন বুলি লিখা আছে। তাতে ক্লিক কৰি ইয়াতে দেখা পাই আছে ক্লিক টু পাৰ্টিচিপেট, তাতে ক্লিক কৰি মই ৰেজিষ্ট্ৰেশ্যন কৰি কেনেকৈ আপোনালোকে ষ্টুডেণ্ট এড কৰিব এইখন দেখাই দিম। তো ফাৰ্ষ্ট কি কৰিম, ইয়াতে ক্লিক টু পাৰ্টিচিপেট বুলি লিখা আছে তাতে ক্লিক কৰিম। ক্লিক কৰাৰ পিছত এনেকা পেজ ওপেন হ'ব। আপোনালোকে দেখা পাই আছে ইয়াতে লগইন বা ৰেজিষ্টাৰ টু ইয়ৰ ইনোভেট একাউণ্ট বুলি লিখা আছে। ইয়াতে টিচাৰৰ ফুল নেম লিখিব। তাৰপিছত ইয়াতে মোবাইল নম্বৰ বা ইমেইল আইডি দিব। দিয়াৰ পিছত ইয়াতে দেখা পাই আছে লগইন উইথ OTP বুলি লিখা আছে, তাতে আপোনালোকে ক্লিক কৰিব। কৰাৰ পিছত আমাৰ OTP আপোনালোকৰ ইয়াতে দিয়া মোবাইল নম্বৰত সেন্ড হ'ব। এই OTP আপোনালোকৰ ফিলআপ কৰা অপশ্যন ইয়াতে আহি যাব। ফিলআপ কৰি আপোনালোকে সাবমিট কৰি দিব। তো মই আপোনালোকক দেখাই দি আছো OTP কেনেকৈ ফিলআপ কৰিব আৰু সাবমিট কৰিব। তো মই টিচাৰৰ নেম আৰু ফোন নম্বৰ ফিলআপ কৰি দিলো। এতিয়া কি কৰিম, লগইন উইথ OTP ক্লিক কৰিম। কৰিলো। এতিয়া ইয়াতে OTPৰ অপশ্যনটো আহি গৈছে ফিলআপ কৰা আৰু OTP সেন্ড হৈছে বুলি ইয়াতে লিখা আহিছে। তো মই ইয়াতে OTP ফিলআপ কৰি আছো। তো মই OTP ফিলআপ কৰি দিলো। ফিলআপ কৰাৰ পিছত ইয়াতে দেখা পাই আছে সাবমিট বুলি আছে, সাবমিটত ক্লিক কৰিম। তো মই ক্লিক কৰিলো। এতিয়া সাবমিটত ক্লিক কৰাৰ পিছত এনেকুৱা পেজ ওপেন হৈছে। আপোনালোকে দেখা পাই আছে ইয়াতে লিখা আছে পাৰ্টিচিপেট এজ ষ্টুডেণ্ট থ্ৰু টিচাৰ। ইয়াতে আপোনালোকে যে টিচাৰৰ নাম লিখিছিলে টিচাৰৰ নাম ইয়াতে শ্ব' কৰিব। তাৰপিছত ইয়াতে ষ্টুডেণ্ট ডিটেইলছ আছে, এইখন আপোনালোকে ইয়াতে ফিলআপ কৰিব লাগিব। কিছুমান আমাৰ অপশ্যনেল এইবিলাক আপোনালোকে ফিলআপ নকৰিলে একো নাই। তো মই এই পেজক জুম কৰি আছো অলপ।
ইয়াতে ফার্স্ট দেখা পাই আছে আপোনালোকে স্টুডেন্ট ডিটেইলস বুলি লিখা আছে ইয়াতে স্টুডেন্ট ফার্স্ট নেম লিখিব ইয়াতে স্টুডেন্টৰ লাস্ট নেম লিখিব লিখাৰ পিছত ইয়াতে স্টুডেন্টৰ ইমেইল আইডি যদি আছে আপোনালোকে ফিল আপ কৰিব নহলে এখন অপচনাল হয় নিদিলেও একো নাই স্টুডেন্টৰ মোবাইল নাম্বাৰ যদি আছে আপোনালোকে ইয়াতে ফিল আপ কৰিব নহলে এখন নিদিলেও একো নাই অপচনাল হয় ইয়াতে স্টুডেন্টৰ জেন্ডাৰ সিলেক্ট কৰিব লাগিব ইয়াতে ক্লিক কৰি আপোনালোকে স্টুডেন্টৰ ডেট অফ বাৰ্থ সিলেক্ট কৰি লব কৰাৰ পিছত ইয়াতে আপোনালোকে সিলেক্ট বুলি লিখা আছে দেখা পাই আছে ক্লাছৰ অপচনত আপোনালোকে সিলেক্টত ক্লিক কৰি আপোনালোকে স্টুডেন্টৰ ক্লাছ সিলেক্ট কৰি লব কৰাৰ পিছত ইয়াতে আপোনালোকে স্টুডেন্টৰ গাৰ্জিয়ান নেম অৰ্থাৎ মা দেউতা বা গাৰ্জিয়ান নেম আপোনালোকে ইয়াতে ফিল আপ কৰি দিব তো মই এখন ডিটেইলছ ফিল আপ কৰি আছো তো মই স্টুডেন্ট ডিটেইলছ ফিল আপ কৰি দিলো এতিয়া স্ক্ৰল কৰি ওপৰৰ ফালে যাম ইয়াতে দেখা পাই আছে স্কুল ডিটেইলস বুলি লিখা আছে তে ইয়াতে ফার্স্ট লিখিব লাগিব আমাৰ স্কুলৰ নেম ইয়াৰ পৰা সিলেক্ট কৰিব লাগিব বোৰ্ড ইয়াতে স্কুলৰ এড্ৰেছ ইয়াতে কান্ট্ৰি আৰু একেবাৰে তলত দেখা পাই আছে ইয়াতে লিখা আছে কোৱেশ্চন টু পিএম ইয়াতে কন্ডিশন আছে ইন নট মোর দেন 500 ক্যারেক্টার্স অর্থাৎ 500 ক্যারেক্টার্সৰ ভিতৰত আপোনালোকে যি কোনো কোৱেশ্চন আমাৰ পিএমক খুদিব পাৰিব ইয়াতে তো মই ইয়াতে স্কুল ডিটেইলস ফিল আপ কৰি क्वेश्चन फिल अप करी याते सबमिट करी আপোনালোকক দেখাই দি আছো তো মই স্কুল নাম লিখিলো আৰু ইয়াতে বোর্ড বুলি লিখা আছে সিলেক্টত ক্লিক কৰিম কৰাৰ পিছত ইয়াতে দেখা পাই আছে আমাৰ বহুত কেটা বোর্ডৰ নাম লিখা আছে আৰু আপোনালোকে ইয়াতে স্টেট বোর্ড বুলি লিখা আছে আপোনালোকে স্টেট বোর্ড আপোনালোকে ইয়াতে আপোনালোকৰ ষ্টেটৰ নামটো আপোনালোকে সিলেক্ট কৰি দিব পাৰিব তো মই আসাম সিলেক্ট কৰি দি আছো কৰাৰ পিছত ইয়াতে স্কুলৰ এড্ৰেছটো ফিল আপ কৰি আছো তো মই স্কুলৰ এড্ৰেছ ফিল আপ কৰি দিলো ইয়াৰ পৰা এতিয়া কান্ট্ৰি সিলেক্ট কৰিম ইয়াতে দেখা পাই আছে সিলেক্ট বুলি লিখা আছে তাতে ক্লিক কৰিম কৰাৰ পিছত ইয়াৰ পৰা আমি নিজৰ কান্ট্ৰি আমি সিলেক্ট কৰি লম এতিয়া মই কান্ট্ৰি সিলেক্ট কৰি আছো ইন্ডিয়া কান্ট্ৰি সিলেক্ট কৰাৰ পিছত ইয়াতে দেখা পাই আছে আমাৰ আৰু তিনিটা অপচন আহি গৈছে ষ্টেট সিলেক্ট কৰাৰ অপচন ডিস্ট্ৰিক্ট সিলেক্ট কৰাৰ অপচন আৰু আপোনালোকৰ এৰিয়াৰ পিন কোড দিয়াৰ অপচন আহিছে তো মই ইয়াৰ পৰা ষ্টেট ডিস্ট্ৰিক্ট আৰু পিন কোড সিলেক্ট কৰি দি আছো स्टेट मैं सिलेक्ट करिलो এতিয়া डिस्ट्रिक्ट सिलेक्ट কৰি আছো এতিয়া ইয়াতে পিন কোড ফিল আপ কৰি আছো কৰাৰ পিছত ইয়াতে আমি এটা কোৱেশ্চন আমাৰ লিখিব লাগিব তো মই কোৱেশ্চন লিখি আছো তো মই এটা কোৱেশ্চন ইয়াতে লিখি দিলো এতিয়া কি কৰিম ইয়াতে সাবমিট বুলি লিখা আছে আপোনালোকে দেখা পাই আছে এই সাবমিটত ক্লিক কৰিম তো মই সাবমিট ক্লিক কৰিলো কৰাৰ পিছত ইয়াতে লিখা আছে No changes, modification will be permitted after submission. Are you sure to proceed? ইয়াতে যদি আপোনালোকে sure হয় আপোনালোকে ওকে কৰি দিব তো মই ওকে কৰি আছো এতিয়া আপোনালোকে দেখা পাই আছে আমি যিজন ষ্টুডেন্টৰ নাম ফিল আপ কৰিছো ইয়াতে আপোনালোকে দেখা পাব ইয়াতে পেৰেন্টছৰ নাম দেখা পাব ইয়াতে ক্লাছ দেখা পাব আৰু ইয়াতে আমাৰ লিখা আছে the certificate will be available from 12 January 2026 ইয়াতে সার্টিফিকেট আমার 12 জানুয়ারিৰ পিছত আমি ডাউনলোড কৰিব পাৰিম এতিয়া আমি যদি নেক্সট স্টুডেন্ট আমি এড কৰিব যাও তেনেহলে আমাৰ কি কৰিব লাগিব ইয়াতে দেখা পাই আছে এড মোর বুলি লিখা আছে এই এড মোরত ক্লিক কৰিব লাগিব তো মই ক্লিক কৰি আছো এড মোরত ক্লিক কৰাৰ পিছত ইয়াতে দেখা পাই আছে আপোনালোকে প্ৰথম আপোনালোকে যিজন ষ্টুডেন্টৰ ডিটেইলস ইয়াতে ফিল আপ কৰিব ইয়াতে শো কৰিব তাৰ পিছত আপোনালোকে ইয়াতে টিচাৰ ডিটেইলস ইয়াতে শো কৰিব ইয়াৰ পিছত আমাৰ কি কৰিব লাগিব ষ্টুডেন্ট ডিটেইলস আমাৰ ইয়াতে ফিল আপ কৰিব লাগিব আৰু আপোনালোকৰ স্কুলৰ ডিটেইলস অলৰেডি ইয়াতে থাকিব দেখা পাই আছে মই এবাৰ ফিল আপ কৰিছো ইয়াতে আমাৰ ডিটেইলস এড্ৰেছ গোটেইবিলাক আছে যদি আপোনালোকে চেঞ্জ কৰিব বিচাৰে আপোনালোকে চেঞ্জ কৰিব পাৰিব স্কুল ডিটেইলসৰ পিছত ইয়াতে আপোনালোকে দেখা পাই আছে কোৱেশ্চন টু পিএম ইয়াতে আকৌ আপোনালোকে নেক্সট কোৱেশ্চন কৰি আকৌ আপোনালোকে সাবমিট কৰি দিব সাবমিট কৰাৰ পিছত নেক্সট ষ্টুডেন্ট এড হৈ যাব আকৌ আপোনালোকে এড মোডত ক্লিক কৰি আপোনালোকে ষ্টুডেন্ট এড কৰিব পাৰিব তো এই দৰে আপোনালোকে টিচাৰ লগইন দি বহুত কেটা ষ্টুডেন্ট একেলগতে এড কৰিব পাৰিব তো শিক্ষাগুৰুসকল আপোনালোকৰ যদি মোৰ ভিডিওটো ভাল লাগিছে তেনেহলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু নটিফিকেশন বেল আইকন টাচ কৰি অল কৰি দিব ধন্যবাদ।